মই বৰ্তমান সময়ত দক্ষিণ আহতগুৰিৰ মিলনপুৰত উপস্থিত আছোঁ আৰু মিলনপুৰৰ এই যি ব্ৰহ্মপুত্ৰৰ কাষত মই বৰ্তমান সময়ত উপস্থিত আছোঁ আৰু বৰ্তমান সময় আমি আপোনালোকক ND24 দৰ্শকসকলক দেখুৱাম খহনীয়াই কি এটা কালৰূপ ধাৰণ কৰিছে। বৰ্তমান সময়ত এই খহনীয়া ৰোধ কৰাৰ কাৰণে ইয়াৰে স্থানীয় বিধায়কগৰাকীৰ তৎপৰতাত এই সময় এনেদৰে জিঅ' বেগ পাৰি পেলাই ৰাইজক অকণমান সহায় দিবলৈ চেষ্টা কৰিছে আৰু একেটা সময়তে দেখুৱাইছোঁ এই হৰি মন্দিৰ ভাগ। এই হৰি মন্দিৰ ভাগৰ এটা বৃহৎ অংশ ইতিমধ্যেই ব্ৰহ্মপুত্ৰৰ বুকুত জাহ হৈছে আৰু বৰ্তমান সময়ত কাম চলি আছে। আচলতে এই যি খহনীয়া এই খহনীয়াৰ কালৰূপ এই বছৰেই নহয় প্ৰতি বছৰে এনেদৰে খহনীয়াৰ কালৰূপ বৃদ্ধি পাইছে আৰু বিভিন্ন ধৰণে যাতে এই খহনীয়া ৰোধ কৰিব পাৰে তাৰ কাৰণে চেষ্টা চলি আছে আৰু তাৰ মাজতেই দুটা দিনৰ প্ৰায় এটা দিনৰ আগমুহূৰ্তত এটা ইয়াতে বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল। ইয়াতে যিসকলে খবৰ ল'বলৈ আহিছিল সেই খবৰ ল'বলৈ অহা অভিযন্তাসকলৰ সন্মুখত বা যিসকল লোক আহিছিল তেওঁলোকৰ সন্মুখত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছিল যাতে এইসকল ৰাইজক সহায় নকৰাৰ এক প্ৰকাৰৰ অভিযোগ উঠিছিল বা এই খহনীয়া ৰোধ কৰাৰ কাৰণে কোনো ধৰণৰ চেষ্টা নকৰাৰ এটা অভিযোগ উঠিছিল। মই ৰাইজৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। বিধায়কগৰাকী আছে, বিধায়কগৰাকীৰ পৰা এই মুহূৰ্তত পোনপটীয়াকৈ জানিম দুটামান কথা যে বৰ ভয়ানক ৰূপত খহনীয়া লৈছে আৰু ইয়াৰ ৰাইজৰ অভিযোগ আছে যে আপুনি এই অঞ্চল পৰিদৰ্শন কৰিবলৈ নাহে। একেটা মুহূৰ্ততে যিসকল লোক ইয়ালৈ আহিছিলে খবৰ ল'বলৈ তেওঁলোককো এক প্ৰকাৰে কোনোবাখিনিত জবাবদিহি কৰিছিলে। গতিকে আপুনি আজি আহিছে, পৰিৱেশটো চাইছে, কেনেকুৱা পাইছে বা ইয়াক লৈ প্ৰতিৰোধ কৰাৰ কাৰণে আৰু কেনেকুৱা ধৰণৰ প্ৰচেষ্টা হাতত ল'ব? চিকাৰীঘাটৰ মিলনপুৰত আৰু যি 14গৰীয়া নামঘৰৰ কাষতে যিটো ব্ৰহ্মপুত্ৰৰ খহনীয়া হৈছে, আগতে ইয়াৰ পৰা অকণমান আগলৈও খহনীয়া হৈছিল। মই তেতিয়াও আহিছোঁ, এতিয়া তৃতীয়বাৰ অহা হ'ল। এতিয়া কেতিয়াবা কিছুমান নিউজ অলপ মটিভেটেড হয়, মই থাৰ্ড টাইম আহিছোঁ ইয়াত আৰু ক্ষিপ্ৰ গতিত ইয়াতকৈ সোনকালে আৰু কোনো কাম কৰা সম্ভৱ নহয়। মই কালি পুৱা 7টা বজাত এই বিষয়ে খবৰ পাইছিলোঁ। খবৰ পাই মই ৱাটাৰ ৰিচোৰ্চৰ ইঞ্জিনিয়াৰৰ লগালগ ফোন কৰিছোঁ যে মানুহ পঠাব লাগে আৰু এই খহনীয়াটো ৰোধৰ কাৰণে ব্যৱস্থা যি ল'ব লাগে আপোনালোকে ল'ব। এতিয়া এই কামখিনি আমি উইদাউট বাজেট এল'কেশ্যন কৰাইছোঁ। ভাগ্য ভাল যে আমাৰ ইয়াৰে সংবেদী গোবিন্দ পেগু ডাঙৰীয়াই এই কামখিনি হাতত লৈছে। আমি তেওঁক কোনো টকা পইচা দিব পৰা নাই। কিন্তু এইখিনি কাম ইতিমধ্যে হৈছে। ইয়াৰ আগতো তেওঁ কৰাই দিলে আমাক। আগত খহনীয়া হৈছে তেতিয়াও মই আহিছোঁ। মই ৰাতি 9টা বজাত আহিছোঁ খহনীয়া চাবৰ কাৰণে। সেইকণো ৰৈ গ'ল এতিয়া। এইকণত হৈছে, এইকণটো কৰা হৈছে। আপোনালোকে চাব, মানে কথাটো এনেকুৱা ধৰণৰ। আটাইতকৈ দুখজনক কথাটো হ'ল যে এই জিঅ' চিট পৰাৰ পিছত ৰাতি কোনোবা দুৰ্বৃত্তই জিঅ' চিট কচাই আঁতৰাই থৈ দিছে কালি ৰাতি। ইয়াৰ প্ৰমাণ আমাৰ লগত আছে। ইয়াতকৈ দুৰ্ভাগ্যজনক কি কথা হ'ব পাৰে? মানে এই জিঅ' চিটটো পৰাৰ পাছত এইটো ইয়াৰ পৰা আঁতৰাই দিছে, কচাই দিছে। এতিয়া এনেকুৱা ধৰণৰ যদি মানসিকতা মানুহৰ থাকে তেতিয়া কেনেকৈ কাম কৰিব? কালি SDC গৰাকী আহিছে, তেওঁ চাবলৈ আহিছে। ইতিমধ্যে ডিপাৰ্টমেণ্টে কাম কৰিছে। তেওঁক বেয়া ব্যৱহাৰ কৰাৰ কিবা যুক্তি থাকিব পাৰে নেকি? তেওঁ চাবলৈ আহিছে, ৰাইজৰ দুখ যন্ত্ৰণা চাবলৈ আহিছে। আমি এডমিনিষ্ট্ৰেশ্যনৰ সহায় ল'ব লাগে, এডমিনিষ্ট্ৰেশ্যনক আমি নিৰাশ কৰিব নালাগে। এই কথাখিনি মই কৈছোঁ, পুনৰ দোহাৰিছোঁ যে মই থাৰ্ড টাইম ইয়াত আহিছোঁ। এতিয়া এই জিঅ' চিট আৰু বাঁহৰ যি পাকোপাইনৰ ধৰণে ব্যৱস্থা কৰা হৈছে, ইয়াতে আৰু কি কি ব্যৱস্থা হাতত ল'ব অনাগত সময়ত যাতে এইটো ৰোধ হৈ যায়? ইয়াতেতো মই দীৰ্ঘদিনীয়া এটা যিটো স্কিম সেইটো ইতিমধ্যে মই বিভাগীয় চিফ ইঞ্জিনিয়াৰৰ লগতো কণ্টেক্টত আছোঁ। বাহিৰ ৰৌমৰাৰ পৰা একদম শগুনপাৰালৈ যাতে জিঅ' বেগ দি এই অঞ্চলটো সম্পূৰ্ণভাৱে সুৰক্ষিত কৰে। এইটো মই তেখেতক কৈছোঁ যে এটা মেগা প্ৰজেক্ট ল'ব লাগে যাৰ দ্বাৰা আমি এই অঞ্চলটো সুৰক্ষিত কৰিব। মেগা প্ৰজেক্টটো উলিয়াবলৈ সক্ষম হ'বনে? নিশ্চয়, কিয় নহয়। এনেকুৱা কথা নহয় যে নহ'ব। আমি হয়তো এই বছৰ এচোৱা কৰিম ৰৌমৰাৰ পৰা ধৰক এটা অঞ্চল। আৰু আপোনালোকে জানিবলৈ পাই সুখী হ'ব যে দলখোৱা অঞ্চলটো বাঢ়ি পৰি আছিল, এইটো মই সোমাই দিছোঁ। সেইকাৰণে এইখিনি প্ৰজেক্ট হ'ব। ইয়াৰ উপৰি আৰু এটা মই প্ৰজেক্ট লৈছোঁ, আপোনাৰ গেলাবিল নদীৰ যি খহনীয়া আছে, এই দলুমুখ গাঁওখন, এই অলপ আগৰ পৰা গেলাবিল দলংখনৰ পৰা নামে তাৰো এটা প্ৰজেক্ট প্ৰায় 2.5 কোটি টকাৰ প্ৰজেক্ট মই লৈছোঁ। সেই গাঁওখন যাতে খহনীয়াত ফুট নাযায় তাৰো ব্যৱস্থা লৈছোঁ। 3 মাহ হৈছে মোৰ মাত্ৰ। ইয়াতকৈ আপুনি ইমান ক্ষিপ্ৰতাৰে এই কামখিনি হৈছে ৰাইজৰ কাৰণে। দিনে ৰাতিয়ে কাম কৰিছোঁ। আৰু ইয়াত যদি কোনোবাই কয় বিধায়কজন নাই অহা, ইয়াতে আমাৰ খুৰাদেউ আছে, খুৰাদেউৱে পাইছে মোক দুবাৰ। হয়নে খুৰাদেউ? পাইছে, দুবাৰ আহিছোঁ। এতিয়াও দুপৰীয়া অন্ন মই মুঠি লোৱা নাই, কিন্তু ডাইৰেক্ট ইয়ালৈ আহিছোঁ। কামটো কেনেকুৱা হৈছে ৰাইজৰ লগত আছোঁ।
দেৰগাঁৱে মোৰ প্ৰথম লক্ষ্য আৰু দেৰগাঁৱৰ শেষ লক্ষ্য। দেৰগাঁৱক মই বিপদত পৰিবলৈ নিদিওঁ। ঠিক আছে, থেংক ইউ। খুৰা আপোনাৰ ওচৰলৈ আহিছোঁ। এই মন্দিৰভাগতে হয়তো আপোনালোকৰ এই মন্দিৰভাগৰ ওপৰতে বিশ্বাস ৰাখি পেলাই আপোনালোক সদায় অহা যোৱা কৰিছিলে। হয়, সদায় আমি তেওঁকেই আহ্বান কৰি প্ৰভু তুমি আমাক ৰক্ষা কৰা, মাত্ৰ এই বিপদ সাগৰত নেপেলাবা। হয়, সদায় আমাৰ এইটোৱেই বাঞ্ছা। এই নামঘৰ নামঘৰ ভাগৰ আধা ভাগ গুচি গৈছে নেকি? আধা ভাগ নহয়, শেষেই হ'ল নহয়। হয়, হয়, এতিয়াতো মণিকূট ভাগ অকলে থাকি ইয়াত কি কাম হ'ব আমাৰ? হয়। এইখিনিতো আমি ঘৰ সাজিব নোৱাৰোঁ, হয়, হয়। গতিকে শেষ হৈ গ'ল আৰু। এতিয়া এনেদৰে যিখিনি ব্যৱস্থা লোৱা হৈছে এইটো আমি দেখি ভাল পাইছোঁ। আগতো আমাৰ এবাৰ এই আগত খহনীয়া হওঁতে এনেকেই কৰিছিলে, সেইটো হিচাপতে এতিয়াও কামটো হৈছে আৰু সেইটো আজিলৈকে বান্ধটো খায়ে আছে। এতিয়া এইখিনিত এইটো অৱস্থা হোৱাত এইটো কৰাত আমি এইটোৱেই ৰাখিব বুলি সদ্যাচিতে খৰালি অহালে আমাক ৰাখিব বুলি পেলাই আমাৰ বিশ্বাস কৰোঁ, কিন্তু এইটো একমাত্ৰ ভগৱানৰ কথা। আমি মনুষ্যই কৰিব পৰাটো মনুষ্যই কৰিছে, বাকীখিনি ঈশ্বৰৰ হাতত। হয়, 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 হয়। এয়া দেখুৱাইছোঁ আমি খহনীয়াই কেনেকুৱা এটা ধৰণৰ কালৰূপ লৈছিলে এক প্ৰকাৰে, আৰু কাষতেই বহুখিনি পৰিয়াল আছে, তেওঁলোকৰ ঘৰবাৰী আছে, আৰু এই মন্দিৰভাগৰ ইতিমধ্যেই এটা বৃহৎ অংশ বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰত জাহ গৈছে। আৰু বিধায়কগৰাকীয়েও এটা আশ্বাস দিছে এইসকল ৰাইজক যে এই খহনীয়া ৰোধ কৰিবলৈ তেওঁ যৎপৰোনাস্তি চেষ্টা কৰিছে আৰু ক'ৰবাত তেওঁ ৰোধ কৰিবলৈ সক্ষম হ'ব বুলি এক প্ৰকাৰে এইসকল ৰাইজক আশ্বাস দিছে। অনাগত সময়ত চাবলগীয়া হ'ব প্ৰকৃততে এই খহনীয়া ৰোধ কৰিবলৈ দেৰগাঁও সমষ্টি বিধায়কগৰাকী সক্ষম হয় নে নহয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।